চমৰীয়া ব্লক কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি তাইজুদ্দিন আহমেদক সম্বৰ্ধনা ও দায়িত্বভাৰ অৰ্পণ। কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা ইন্দিৰা ভৱন প্ৰাংগণত আজি চমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত কংগ্ৰেছৰ এখন সভা অনুষ্ঠিত হয়। চমৰীয়া ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ধনেশ্বৰ বায়নৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনত শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই নিযুক্তি দিয়া চমৰীয়া ব্লক কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি তাইজুদ্দিন আহমেদক কাৰ্যভাৰ অৰ্পণ কৰাৰ লগতে তেওঁ স্থানীয় বিধায়িকা নন্দিতা দাসৰ লগতে জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জনোৱা হয়। সভাত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস উপস্থিত থাকি ভাষণ প্ৰদান কৰে। বিধায়িকা নন্দিতা দাসে নৱনিৰ্বাচিত ব্লক কংগ্ৰেছৰ সভাপতি তাইজুদ্দিন আহমেদ আৰু জিলা কংগ্ৰেছৰ উপ সভাপতি ধনেশ্বৰ বায়নক অভিনন্দন জ্ঞাপন কৰে। ভাষণত আগন্তুক লোকসভা নিৰ্বাচনত ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰক সৰ্বাধিক ভোট প্ৰদান কৰি জয় কৰাবলৈ দলীয় কাৰ্যকৰ্তাসকলক অধিক সক্ৰিয়তাৰে দলীয় কামত মনোনিৱেশ কৰাৰ আহ্বান জনায়। সভাত কামৰূপ জিলা কংগ্ৰেছৰ জ্যেষ্ঠ উপ সভাপতি ভৱেশ চন্দ্ৰ দাস, সাধাৰণ সম্পাদক ধৰ্মচান্দ জৈন, আব্দুল বাৰিক, কামৰূপ জিলা মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা আলিয়া ইয়াছমিন, চমৰীয়া ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী নাজৰা বেগম, চমৰীয়া ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক আব্দুল মছিদ মণ্ডলৰ লগতে মণ্ডল কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দল, বুথ কমিটি ও দলীয় কৰ্মীসহ কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ কেইবা শতাধিক নেতা কৰ্মী উপস্থিত থাকে। মই মানে ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, NSY, সেৱা দল, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ সবকে লৈ আসল কথাটো হৈছে আমাৰ মণ্ডল কংগ্ৰেছ। মণ্ডল কংগ্ৰেছৰ পৰা ভোট লেভেললৈ আমাক যাব লাগে। ভোটৰ মানুহখিনিক আমি ভোটৰ ভোট প্ৰেচিডেণ্ট আছে, ভোটৰ এটা কমিটি আছে, তেওঁলোকৰ ভোটই আমি ভোটৰ পৰা কংগ্ৰেছৰ ভোটখিনি আমি কেনেকৈ আনিব লাগে, আমাৰ দলৰ ভোটই আমি আনি যাওঁ। দলৰ দলে যেতিয়া দায়িত্ব দিয়ে, দায়িত্বখিনি নিষ্ঠাৰে পালন কৰা হ'ল এজন দলীয় কৰ্মী কৰ্তব্য। গতিকে হাইকমাণ্ডে যেতিয়া দলৰ দায়িত্ব দিছে, চমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে মোক নিযুক্তি দিছে। আজি তাৰে কাৰ্যভাৰ মোক বুজাই দিলে আগৰ প্ৰাক্তন সভাপতি ধনেশ্বৰ বায়ন ডাঙৰীয়াই। মই মেম লগত আছিল, লগতে আমাৰ বিভিন্ন চেলৰ বিভিন্ন দলীয় কৰ্মীবিলাক সভাত উপস্থিত আছিল। তেওঁলোকৰ প্ৰমুখে মোক দলৰ দায়িত্ব দিছে, মই নিষ্ঠাৰে মানি লৈছোঁ আৰু অনাগত দিনত দলৰ হৈ নিষ্ঠাৰে কাম কৰি যাম বুলি মই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, তেওঁতো কংগ্ৰেছৰ কোনো মন্ত্ৰী নহয়, তেওঁৰ কথা মতেতো কংগ্ৰেছ নচলে। যদি মানে নন্দিতা বাইদেউ যাবই বুলি ইমান দিন যাব লাগিছিল, ইমান দিন সময় থকতে মানে তাৰ আগতে তেওঁ মানে বিজেপিত যায়, তেওঁ মানে তেওঁৰ ভেটিটো শক্তিশালী কৰিব লাগিছিল। তেওঁ কংগ্ৰেছৰ ভেটি শক্তিশালী কৰি আছে। ইয়াত আমি কি ক'ম, ইয়াত কি বুজায়? গতিকে তেওঁ কংগ্ৰেছত থাকিব, বিজেপিত কেতিয়াও নাযায় আৰু ভৱিষ্যতে আমাৰ হৈয়ে থাকিব, আমাৰ কংগ্ৰেছ দলৰ হৈয়ে থাকিব। নিশ্চয় তেওঁ MLA হৈ আছে। যেতিয়া সমষ্টি ডেলিমিনেশ্যন হৈছে, কিন্তু গভৰ্ণমেণ্ট নটিফিকেশ্যনটো আমাক মানে দিয়া নাই। পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ পিছত আমাক যেতিয়া সীমাখিনি কৰি দিব, তাৰপিছত আমাৰ মানে পঞ্চায়ত ডেলিমিনেশ্যন হোৱাৰ পিছত যদি দলে তেওঁক মানে নিৰ্বাচিত কৰে, তেওঁ থাকিব, আৰু তেওঁক দলে নিৰ্বাচিত নকৰে তেওঁ নাথাকিব। মুখ্যমন্ত্ৰী ডক্টৰ সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।